স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে ডবকাটো দেখিবলৈ পোৱা গ'ল একে প্ৰতিবাদ ডবকাৰ এপিডিচিএল কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনৰ লগতে ডবকাবাসীয়ে বিদ্যুৎ বিভাগ হাই হাই অসম চৰকাৰ হাই হাই স্মাৰ্ট মিটাৰ আমাক নালাগে লুণ্ঠন ৰাজ বন্ধ কৰক বিভিন্ন শ্লোগানেৰে কপাই তুলে ডবকাৰ আকাশ বতাহ উল্লেখযোগ্য যে ডবকাৰ বিভিন্ন গাঁৱকে ধৰি ডবকাবাসীক জ্বলাকলা খুৱাইছে স্মাৰ্ট মিটাৰে কেৱল ডবকাতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত একে অৱস্থা আৰু জনতাৰ একে প্ৰতিবাদ ডবকাৰ এপিডিচিএল কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰ পিছতে ছাত্ৰ নেতা হুমায়ুন কবিৰে এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমাৰ হাতত ছাত্ৰ নেতা গৰাকীৰ মন্তব্য আছে শুনাই লৈছো প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো সৰ্বত্ৰ প্ৰকাৰৰ ৰাইজ ওলাই আহিছে প্ৰতিবাদ কৰিবৰ কাৰণে কাৰণ স্মাৰ্ট মিটাৰ নামত যি লুণ্ঠন মেচিন সেই মেচিনে আমি খাটিখোৱা অসমীয়াসকলক আচলতে মাদমাৰ দিব ওলাইছে চৰকাৰখনে বহিৰাগত কোনোবা আদানী আম্বানীৰ গ্ৰুপক স্মাৰ্ট মিটাৰ যোগান ধৰিবৰ কাৰণে দি আৰু আমাৰ পৰা যদি আমি আগতে যদি আমি 100 টকা দিছিলোঁ এতিয়া আমি 500ৰ পৰা 700 টকা দিব লগা হয় অৰ্থাৎ 5ৰ পৰা 7 গুণ বৃদ্ধি কৰিছে তেওঁলোকে গতিকে আমি এই কথাটো ক'ব বিচাৰিছোঁ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী নন্দিতা গাৰ্লুচাকে ধৰি অসম চৰকাৰৰ বিষয়মূৰীয়া তথা এপিডিচিএলৰ বিষয়ববীয়াক যে আমি লুণ্ঠনকাৰীসকলৰ বিৰুদ্ধে সদায় মাত মাতি আহিছোঁ আৰু এইবাৰ তেওঁলোকে যি লুণ্ঠন চলাইছে স্মাৰ্ট মিটাৰৰ তাৰ বিৰুদ্ধে আমি মাত মাতিবলৈ আগুৱাই আহিছোঁ আমাৰ এটা কথা স্পষ্ট অসম চৰকাৰখনে স্মাৰ্ট মিটাৰৰ জৰিয়তে খাটিখোৱা অসমীয়া যিসকল চলোৱা ৰাইজ আছে তেওঁলোকৰ পৰা দ্বিগুণ যি স্মাৰ্ট মিটাৰৰ জৰিয়তে নিব বিচাৰিছে এয়া আমি বিৰোধিতা কৰিছোঁ পুৰণি মিটাৰ আমাক লাগে নতুন মিটাৰ আমাৰ নালাগে যি স্মাৰ্ট মিটাৰ স্মাৰ্টৰ নামত লুণ্ঠন চলাইছে গতিকে তাৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আমি ক'ব বিচাৰিছোঁ পুনৰবাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপুনি অসমৰ মানুহৰ প্ৰতিটো মুহূৰ্তত লগত আছে বুলি কোৱা কথাষাৰ আজি প্ৰমাণ ওলোটা হ'ল কাৰণ আপুনিহে য'ত এই বিষয়টো আলোচনাৰ পৰ্যায়ত নিব লাগিছিল আপুনি তাকে নকৰি আপুনি কৰ কোটাল বৃদ্ধিৰ কথাহে কৈ আছে গতিকে আমি বিচাৰোঁ স্মাৰ্ট মিটাৰ নিচিনা যি লুণ্ঠন মিটাৰ সেই লুণ্ঠন মিটাৰ বন্ধ হ'ব লাগে পুৰণি মিটাৰ দিব লাগে আৰু যি ধৰণৰ আচলতে মিটাৰত সঠিকভাৱে দিব লাগে সেই ধৰণে তেওঁলোকে বিলখিনি ল'ব লাগে কাৰণ ইয়াৰ পৰা অসমীয়া খাটিখোৱা ৰাইজক তেওঁলোকে তেজ খুলিবৰ কাৰণে তেজ পিয়া চৰকাৰখনে এনেধৰণৰ নীতি গ্ৰহণ কৰিছে গতিকে আমি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছোঁ আৰু পুনৰবাৰ ক'ব বিচাৰিছোঁ যদি চৰকাৰখনে এই ভাষাৰে নুবুজে পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন আমি কৰি তুলিম অসম চৰকাৰ স্মাৰ্ট মিটাৰ আমাৰ নালাগে স্মাৰ্ট মিটাৰ বন্ধ কৰক অসম চৰকাৰ বিদ্যুৎ বিভাগ নন্দিতা গাৰ্লুচা লুণ্ঠন ৰাজ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ আমাক নালাগে অসম চৰকাৰ